Recently, all the Khasi Meghalaya Tourist Taxi Association has called for a ban on vehicles from other states, including Assam, from ferrying tourists to Meghalaya's tourist destination. The demand, if implemented, could significantly impact the tourist taxi drivers of Assam who rely heavily on these routes. Today we will be talking to some of these taxi drivers in Guwahati to understand their perspective, their concerns and how this potential ban threatens their means of earning a living. তেওঁলোকে যদি আমাক বন্ধ কৰে আমি বন্ধ কৰি দিম আমাৰ গাড়ী যদি হেফালে যাব নিদিয়ে তেনলে হেতৰ গাড়ী আহিব নোৱাৰিব আমি অলৰেডি ট্যাক্স দি আছো মেঘালয় চৰকাৰক অসম চৰকাৰে যদি চাই অলপ যদি কিবা অলপ মানে কয় তেতিয়াহলে ইয়াতে ঠাণ্ডা হৈ যাব এই বন্ধৰ কথাটো আমি চৰকাৰৰ ফালৰ পৰা দিয়া নাই আৰু তাৰে লোকাল ট্যাক্সি ড্ৰাইভাৰে কৈ আছে গতিকে এইটো চৰকাৰৰ ব্যৱস্থা ল'ব লাগে গম পাইছেন নাই এইটো আমাৰ ফালৰ পৰা কি আমি তেওঁলোকে যদি আমাক বন্ধ কৰে আমি বন্ধ কৰি দিম তেতিয়া চৰকাৰে দুই ফালৰ পৰা চাব তেতিয়া আমি হেই কৰিম আৰু আমাৰ আগতে কিবা নকৰাৰ আগত যদি চৰকাৰৰ ফালৰ পৰা সেটেল হৈ যায় তো ভাল কথা এই ট্যাক্সি চালকৰ আমাৰ গুৱাহাটীৰ পৰা টুৰিষ্ট লৈ পেলে আমাক শিলং ফুৰাব নিদিয়ে আমাৰ স্পটবিলাক আছে আমি ইয়াৰ পৰা মানুহকেইটা উঠাই লৈ যাওঁ আমি লৈ পেলে শিলং অলপ ফুৰাই চুৰাই মানুহকেইটা আমি আৰু গুৱাহাটীত নুমাই দিওঁ সেইটোৰ কাৰণে মেঘালয় চৰকাৰে কৈছে যে আমাৰ গুৱাহাটীৰ পৰা গাড়ীখন লৈ পেলে তাতে মানুহখিনি নুমাই থৈ আহিব লাগে আমাক তাতে ঘূৰাব নিদিয়ে সেইটোৰ কাৰণে আমি কওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী হেতু দুটা কথা পাতব লাগে যে আমাৰ যেনেকা চলি আছো আমি হেনেকা চলব পাৰো আৰু নহলে যদি হেনেকা যদি হেতু চলব নিদিয়ে তেনলে আমাৰ গাড়ী যদি হেফালে যাব নিদিয়ে তেনলে হেতৰ গাড়ী আহিব নোৱাৰিব আমি জোৰাবাট আছে খানাপাৰা আছে আমি কমসে কম হাজাৰ হাজাৰ ড্ৰাইভাৰ আছে আমি ট্যাক্সি চালক আছো কমাৰ্চিয়েল গাড়ীৰ ড্ৰাইভাৰ আছো বহুত ড্ৰাইভাৰ আছো আমি হেতৰ গাড়ী বন্ধ কৰি দিম আমি হেতৰ গাড়ী বন্ধ কৰি দিম আর হেতে যদি এটু দাবি উঠাই নলয় হেতু যদি এটু দাবি উঠাই নলয় তেনলে আগৰ দিনত আৰু ভয়ঙ্কর পৰিস্থিতি হ'ব আমি এই গাড়ীখন চলাই আমি 30 চলি পুপাহাল দি আছো বাচ্চাক পঢ়াই আছো আমাৰ বেলেগ একো বিজনেস নাই আমি গাড়ী চলাই খাই আছো গাড়ী চলাই পেটত ভাত দি আছো হেতু পেটত যদি মেঘালয় চৰকাৰে আমাক লাত মাৰে আমি কিবা এক বাধ্য এটা হাঙ্গামা কৰিম এটা আমি আশা কৰিছো সব এক নম্বৰ কথা হল বেলেগ আমাৰ কাম নাই গাড়ী চলাৰ বাহিৰে বেলেগ কাম নাই যে বেলেগ কিবা বিজনেস আছে হেতু নাই আমি অলৰেডি ট্যাক্স দি আছো মেঘালয় চৰকাৰক অসমতো ট্যাক্স দি আছো আমাৰ 3 ষ্টেট পারমিট আছে সবতে আমাৰ ট্যাক্স দিয়ে আছে ইহন্তে এতিয়া আমাক তাতে লোকাল সার্চিং কৰিব নিদিয়ে আগৰ পৰা আমি লোকাল সার্চিং কৰাও এনেকা ঘূৰাই আছো তাৰ ইয়াৰ পৰা লৈ যাও লৈ কিনে তাতে ঘূৰাই আনি কিনে আকৌ ইয়াতে নমাও এতিয়া ইহন্তে কৈ আছে যাব নিদিয়ে লোকাল ট্যাক্সি তাতে লোকাল ঘূৰাব নিদিয়ে এতিয়া চাওক এনেকা হলে তো আমি তো চলিব নোৱাৰিম আমাৰ গাড়ীৰ ওপৰতে গোটেই ফ্যামিলি জড়িত আছে এনেকা হলে আমি চলিব নোৱাৰিম পিছৰ লগত আমাৰ বেয়া হৈ যাব এটা ইহন্তে যদি আমাক তাতে যাব নিদিয়ে আমিও তাহন্তক বন্ধ কৰিব লাগিব আমাৰ খানাপাৰা আছে পল্টন বাজাৰ আছে এয়াৰপোৰ্ট আছে আমি সবে মিলি আমি হেতু একে ব্যৱস্থা কৰিব লাগিব আমাক যদি বন্ধ কৰি দিয়ে আমিও বন্ধ কৰিব লাগিব Also tried speaking to the people who issue tickets to the travelers who travel to Meghalaya or Shillong every day. But they said that their authorities, precisely to be the General Secretary of this counter, asked them not to speak a word about it. মই টুরিস্ট ট্যাক্সি চলাও হ্যাঁ এইটো যে আমি শুনি আছো নিউজটো যে আমাৰ ট্যাক্সি লাইন বন্ধ কৰিব এইটো নাই বন্ধ কৰিব নোৱাৰে এইটো কিয় আমিতো বহুত আগৰ পৰা চলি আছো লাইন হয় নহয় যেটো ইয়াৰ কাৰণে সবে চাই লওক যে আমাৰ লাইনটো যেন বন্ধ নহয় আপোনালোকে যে বন্ধ কৰিব খুঁজে আমি পিনৰ পৰা বন্ধ কৰি দিম আৰু পৰাপক্ষে আমাৰ ইউনিয়নে এটা বিচাৰ কৰা হয় যে আমাৰ যেনেকৈ আগতে আই কাৰ্ড সিস্টেম আছিল আমি আই কাৰ্ড সিস্টেমত চলিছিলোঁ এই আই কাৰ্ড সিস্টেমটো কৰি দিলে আকৌ ভাল হয় আমি মানুহ লৈ যাই কিনে হোটেলত থাকিব নাইবা আমি গুচি আহিব লাগে কিন্তু সিহঁতকো বন্ধ কৰিব লাগিব তেতিয়াহ'লে খানাপাৰাৰ পৰা আমিও তাতে যাই কিনে ধৰ্ণা দিম তাতে আহিব নিদিওঁ এনেকৈতো নহ'ব না আমি গাড়ীখন ধৰক 3 ষ্টেট পারমিট অসমকো ট্যাক্স দিওঁ মেঘালয় দিওঁ অৰুণাচলত দিওঁ এতিয়া আমি ট্যাক্স নিদিয়াকেতো যোৱা নাই আমি ট্যাক্স দি কিনে যাওঁ তাৰপিছতো যদি সেনেকৈ কৰে এইটো আমাৰ চৰকাৰৰ ফালৰ পৰা অলপ মানে ধৰক ৰিয়াকশ্যন ল'ব লাগে কিয় সিহঁতৰ চৰকাৰে মানে সিহঁতৰ খাচিয়া যিখিনি মানুহ আছে খাচিয়া ড্ৰাইভাৰৰ ইউনিয়ন আছে ধৰক খাচিয়া ইউনিয়নৰ কথা শুনি আছে যদি অকমান যদি আমাৰ অসম চৰকাৰে যদি চাই অলপ যদি কিবা অলপ মানে কয় তেতিয়াহ'লে সিহঁতে ঠাণ্ডা হৈ যাব অলপ মানে চৰকাৰে অসম চৰকাৰে কিবা ক'ব লাগে এই বিষয়ে মেঘালয় পুলিচবিলাক অকল চান্সেই বিচাৰি থাকে আমাৰ অসম নাম্বাৰৰ গাড়ী কিবা এটা ভুল কৰক সিহঁতে ধৰক অকল সেইটোৱে বিচাৰে মেইন কথা কি সব আমাৰ অসম মেঘালয় আমি ব্ৰিটিছৰ পৰা চলাই আছো আমি আজি 30 বছৰ হ'ল 30 বছৰৰ পৰা আমি চলি আছো
এনেকা চলি আছে, কিবা কিবি হৈ থাকে, আকৌ মিলাই মিলি হৈ থাকে, কিন্তু এইবাৰ বেছি হেৰি কৰি আছে। তো আমাৰ সেই হিচাপত কি আমি ভালকৈ চলিব লাগে, ইহঁতো মানিব লাগে, আমিও ভালকৈ চলিব লাগে, আমাৰ এইখিনিয়ে কথা। কিন্তু ইয়াতে যদি বন্ধ কৰে তেতিয়াহ'লে আমাৰো বন্ধ হ'ব লাগে। এনেকুৱা হৈছে নেকি আপোনালোক তাতে গ'লে মানে তাতে যে খাচীয়া ড্ৰাইভাৰবোৰে আপোনালোকৰ কি কিবা দুৰ্ব্যৱহাৰ এইবোৰ কিবা কৰে নেকি? আমি পোৱা নাই, এতিয়াও আমাকে এতিয়াও কৰাও নাই, কিন্তু এনে শুনি আছোঁ, দূৰে দূৰে শুনি আছোঁ, কিন্তু আমাৰ অপেনিং হোৱা নাই, আমাৰ অপেন কোৱাও নাই। আমি যে কালি আহিছোঁ, আহি আছোঁ, যাই আছোঁ, আৰু অহাকালি যামো, এনেকৈ আমি পোৱা নাই, কিন্তু আমি শুনি আছোঁ, কিন্তু আমি অপেন পোৱা নাই। তাৰমানে আজি মই শ্বিলং গ'লোঁ, শ্বিলঙৰ পৰা যাওঁতে 3টা মানুহ লৈ গৈছোঁ, টুৰিষ্ট পাৰ্টি নাই আমাৰ। টুৰিষ্ট পাৰ্টি নাহিলে আমাৰ ড্ৰাইভাৰবিলাকৰ অসুবিধা। তাৰমানে আমাৰ ড্ৰাইভাৰ চব দুখীয়া মানুহ। যদি টুৰিষ্ট পাৰ্টি আমি ইহঁতে যিটো আন্দোলন কৰি আছে, টুৰিষ্ট পাৰ্টি বন্ধ কৰি আছে, বন্ধ কৰিলে আমাৰ আৰু পেটত ভাত নাযাব, এই অৱস্থা। So these were the concerns of the taxi drivers from Assam who fear that their only source of income might be hampered if the ban comes into action. Let's see what decision does the Meghalaya government take. Whether they go by the demands of the Khasi Taxi Union or they understand the plights of the taxi drivers from Assam. This is Ashmita Saha reporting from Paltan Bazar, Guwahati for India Today.